বাইহাটা চাৰিআলিত একেনিশাই দুটাকৈ মন্দিৰত চুৰিকাণ্ড চোৰে নেৰে চোৰৰ বৃত্তি এইবাৰ চোৰৰ চকু পৰিল মন্দিৰত বাইহাটা চাৰিআলিৰ নিচেই ওচৰৰ আলিপুৰ গাঁৱৰ হীৰাচুবুৰীৰ গদাধৰ মন্দিৰত চুৰিকাণ্ড জানিব পৰা মতে নিশা মন্দিৰটোৰ পৰা চোৰে চুৰ কৰি নিয়ে বহুমূল্যৱান সামগ্ৰী অতি পুৰণি এই মন্দিৰত চুৰিকাণ্ড সংঘটিত হোৱাৰ পিছতে সমগ্ৰ অঞ্চলটোত সৃষ্টি হৈছে চাঞ্চল্য কেৱল গদাধৰ মন্দিৰতেই নহয় একেনিশাই একেখন গাঁৱৰে আন এটা চুবুৰীত থকা হনুমান মন্দিৰতো চুৰিকাণ্ড সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে ইফালে একেনিশাই দুটাকৈ মন্দিৰত চুৰিকাণ্ড সংঘটিত হোৱাক লৈ উদ্বিগ্ন হৈ পৰিছে স্থানীয় ৰাইজৰ দাবী ঘটনাৰ উচিত তদন্ত কৰি অতি শীঘ্ৰেই চোৰক পলায়ত্ব কৰক প্ৰশাসনে দুখজনক খবৰ আপুনি দেখা পাইছে এইটো আমাৰ শ্ৰী শ্ৰী গদাধৰ মন্দিৰ বাইহাটা চাৰিআলিৰ পৰা মাত্ৰ 2 কিলোমিটাৰ দূৰত আৰু এইটো আমাৰ আজিৰ 150 বছৰৰো অধিক পুৰণি মন্দিৰ আমাৰ মন্দিৰটো সঁচা বহুত মাহাত্ম্য আছে ইয়াত অগণন ভক্ত আহে নিজৰ মনোবাঞ্ছাৰ কাৰণে বহুতো মানে সেৱা প্ৰাৰ্থনা জনায় কিন্তু যোৱা নিশা হঠাতে আমাৰ দুষ্কৃতিকাৰীয়ে মন্দিৰৰ বহুতো সা সম্পত্তি লৈ গুচি যায় ভিতৰত আপোনালোকে দেখিব সব মানে আমাৰ যিবিলাক সোণৰ ফুল আছিলে ৰূপৰ ফুল তাৰপিছত পিতলৰ বাচন পিতলৰ বাল্টি চাকি দিয়া গছি প্ৰায় 2.5 লাখ টকাৰ সম্পত্তি আছিলে গোটেইখিনি লৈ গৈছে গতিকে আমি আজি আশ্চৰ্যজনক আমি আমাৰ মাত্ৰ বাইহাটা চাৰিআলি থানাৰ পৰা মাত্ৰ 2 কিলোমিটাৰ ইয়াৰ আগতে আজি 2 মাহ মান আগতে আমাৰ এই চুবুৰীৰ পৰাই 3 ঘৰ মানুহৰ গৰু চুৰি কৰি লৈ গৈছে গতিকে আমি আচৰিত হৈছো এনেকুৱা মানে ঘটনা হোৱাৰ বাবে আমি আজি 200-300 বছৰ পুৰণি মন্দিৰ আজিলৈকে এই মন্দিৰত কোনো চুৰি বা এনেকুৱা দুষ্কৃতিকাৰী একো ঘটনা ঘটোৱা নাছিল কিন্তু আজি যেতিয়া হঠাতে আমাৰ দেউৰীয়ে ৰাতিপুৱা ক'লে আমি সকলোৱে আচৰিত হৈছো আৰু বৰ দুখ অনুভৱ কৰিছো আমি আপোনালোকৰ এই সংবাদ মাধ্যমৰ জৰিয়তে আশা ৰাখিছো গতিকে আমাৰ বাইহাটা চাৰিআলি আৰক্ষী মহোদয়সকলে এটা সুব্যৱস্থা কৰিব আৰু অতি শীঘ্ৰে যাতে এই দোষী মানে কৰায়ত্ব হয় তাৰ বাবে আমি ৰাইজে আপোনালোকৰ জৰিয়তে অনুৰোধ কৰিছো বাইহাটা চাৰিআলিৰ পৰা বিজুমা ৰিপৰ্ট প্ৰাতঃ টাইম ডিজিটেল শদিয়াৰ পৰা ধুবুৰীলৈ বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম থলুৱা ভাষা কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক ইউটিউব ৱেবছাইট টুইটাৰ ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক ধন্যবাদ অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ নৰূপ নসাজেৰে পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন অসমৰ বিভিন্ন প্ৰান্তৰ একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল হৰিমন্দিৰ পথ গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট বিজয়নগৰ কামৰূপ অসম মোবাইল নম্বৰ হৈছে 9435114666 অথবা 9864084600 আৰু আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com